সঁচাকৈ ৰাইজ ভাওনাখনত এনেকুৱা এটা পৰিৱেশ হ'ব বুলি মই ভবা নাছিলোঁ। ইমান সঁচাকৈ খুব দুখ লাগি গ'ল আৰু সকলোৰে কেৱল চকুত মানে চকু পানী। কাৰণ এটা কাৰণতে আজি অতদিনে যি কষ্ট কৰি এজন গুৰুৱে নিজৰ শিষ্যসকলক জ্ঞান দিলে আৰু সেই জ্ঞানৰ অনুযায়ীয়ে মানে ভাওনাখন সকলো শিশুসকলে কি ধুনীয়াকৈ ভাওনাখন কৰিলে আপোনালোকে হয়তো নিজে চাই বুজি পাব। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকে ড্ৰেছটো দেখি বুজিবই পাৰিছে, আজি আছে ভাওনা আৰু আমাৰ দক্ষিণ সোণাৰী গাঁও অৰ্থাৎ বালিগাঁও দক্ষিণ সোণাৰী গাঁৱত আছে, যোৰহাটৰ দক্ষিণ সোণাৰী গাঁৱত আছে ভাওনা আৰু সেই ভাওনাখনৰ নাম হৈছে সীতাহৰণ বালিবধ। খুব ধুনীয়া এখন ভাওনা শিশুসকলে কৰিব আৰু নাট্যগোষ্ঠীটোৰ দলটোৰ নাম হৈছে আপোনাৰ নৱজাগৰণ নাট্যগোষ্ঠী দল আৰু তেওঁলোকে আজি ভাওনা পৰিৱেশন কৰিব আৰু মোক মানে কি কৰিছে ৰাইজ মানে নিমন্ত্ৰণ দিছে আৰু মই সেই নিমন্ত্ৰণ ৰক্ষা কৰি আজি ধুনীয়াকৈ যাবলৈ ওলাইছোঁ আৰু তাত গৈ কিনো হয় কিনো নহয় সকলোখিনি আপোনালোকক এই ভিডিঅ'ৰ দ্বাৰাই দেখুৱাই যাম। লগতে সম্পূৰ্ণ ভাওনা ভিডিঅ' আপোনালোকে চাবলৈ পাব। ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি চাই ভাল পায় প্লিজ লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব এটা কৰিব বুলি আশা ৰাখিলোঁ। প্ৰিয় বন্ধুসকল, এতিয়া অৱশেষত আহি পালোঁ সেই নামঘৰ আৰু নামঘৰত আহিয়েই দেখিবলৈ পাইছোঁ যে সকলো মানে এতিয়া নিজক লৈ ব্যস্ত হৈ আছে, যিহেতু মেকআপ চলি আছে এতিয়া ৰাইজ আৰু সকলোখিনি দেখুৱাই যাম ভাওনাৰ লগতে আৰু ইয়াৰ পৰিৱেশ কি হৈ থাকে কি নহয় সকলোখিনি দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো এণ্ডিঙলৈকে চাই থাকিব, খুব ভাল পাব মানে। আৰু এতিয়া মই আপোনালোকক সকলোৰে মাজত চিনাকি কৰাই আছে অসীম আৰু অসীমেও ধুনীয়াকৈ এইটো খুব ধুনীয়া গীত এটাও এইবাৰ উন্মোচন কৰিব। আপোনালোকে সকলোৱে মৰম আৰু আশীৰ্বাদ দিব আৰু লগতে সকলোখিনি পোৱালিৰ পৰা ৰেডি হৈছে। কি লৈছা? লক্ষ্মণ। এইফালে লৈছে লক্ষ্মণ আৰু তুমি কি লৈছা? এইফালে লৈছা ৰাম আৰু তুমি কি লৈছা? হা, জটায়ু। খুব ধুনীয়া। আৰু তুমি কি লৈছা? হা, জুনদুবি। আৰু কোনে কোনে কি লৈছা? তুমি কি লৈছা? ৰাৱণ। একদম ফালিব লাগিব। ৰাৱণ লৈছে। এইফালে শুনিবলৈ পাইছে ৰাৱণ। একদম 10টা মূৰ লগাই দিব মানে আজি। আৰু তুমি কিবা লৈছা নি? হা, একদম। আৰু কোনে কোনে কি লৈছে? এইফালে আমাৰ হনুমান লৈছে চাগে। হা, একদম ৰাইজ মানে বান্দৰ সেনা লৈছে। আৰু তুমি কিবা লৈছা নি? জম্বুবান লৈছা। আৰু তুমি কি লৈছা? আৰু তুমি কি লৈছা? বান্দৰ সেনা। এইফালে তুমি কি লৈছা? বান্দৰ সেনা। তুমি? আৰু কোনে কোনে কি লৈছে কৈ যোৱা। আৰু এইফালে দেখিছে পুৰা মেকআপ কৰি আছে। কি লৈছা? সূত্ৰ কৃষ্ণ। আৰু এয়া আমাৰ ৰাইজ ধুনীয়াকৈ চাবলৈ আহিছে। এয়া হনুমান লৈছে হয় নাই? বালি। ফালিব লাগিব আজি। তুমি কি লৈছা? সুগ্ৰীৱ। আমাৰ মৃদুল আছে। আজি দেশত আমাৰ মৃদুলহঁত আছে যেন লাগিছে। ভাওনা চাবলৈ আহিছে। কি লৈছা? হনুমান। আৰু এয়া লগত আছে আমাৰ ইয়াৰো এটা ইউটিউব চেনেল আছে, সকলোৱে ছাপোৰ্ট কৰিব। চেনেলটোৰ নামটো কৈ দিবা। ভাওনা সংস্কৃতি বুলি আছে, নতুনকৈ এটা চেনেল খুলিছে। সকলোৱে আশীৰ্বাদ আৰু মৰম দি পেলাই আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। আৰু এইফালে আমাৰ ৰাইজ আৰু দাদা আপোনাৰ ল'ৰায়ো কিবা কৰিছে নেকি? হা, অংগত লৈছে। খুব ধুনীয়া লাগিব আজি সকলোৱে চাম আৰু সকলো ৰাইজ এনেকৈ ওলাই আহিছে চাবলৈ আৰু কোনে কোনে কি কৰি আছে আৰু বৰ্তমান সকলোখিনি দেখুৱাই যাম আৰু লগতে ভিতৰৰ পৰিৱেশো দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক এতিয়া আমি ভিডিঅ'টো এইদৰে চাই থাকক আগলৈকে। আৰু এইফালে দেখিছে সকলোৱে ফটো চটো মাৰি আছে পুৰা বিন্দাছকৈ। আৰু লগত আছে আমাৰ এইজন বলিয়া দা, একদম সকলোৱে চিনি পায় আৰু লগতে এখেতৰ মানে পুতেকে বায়নো কৰে, লগতে সূত্ৰও নাচে হয় নাই? আৰু আজি আপোনাৰ ল'ৰাই সূত্ৰ নাচিব চাগে, গম পাইছোঁ। মজা। আৰু চাই লওঁ। এয়া লগত আছে আমাৰ মানস। ধুনীয়াকৈ এইবিলাক দায়িত্বভাৰ লৈ আছে আৰু লগতে এইফালে এজনো আছে। আৰু এই আমাৰ নৱজাগৰণৰ একদম মানে মেইন মানুহ আমাৰ গাগু। আৰু লগতে আমাৰ মানে ভাইৰেল নাৰদ এজন আছে আৰু এইজন হৈছে আমাৰ খুব ধুনীয়া এজন ভাইৰেল নাৰদ, সকলোৱে চিনাকি। আৰু এইজনো হৈছে আমাৰ ধুনীয়া বিষ্ণু ৰাম এনেকৈ ধুনীয়াকৈ গাই থাকে আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে ভিডিঅ'টো আৰু ধুনীয়াকৈ চাই থাকক আৰু সকলোৱে। আৰু এইফালে দেখিছে এয়া ফুল চুল পূৰাই ৰেডি হৈ আছে আৰু ৰাইজ এয়া আমাৰ লগত পাঞ্চু আছে। এখন মহিলা ভাওনা আছে। কৈ দে ছেপ্টেম্বৰ 4 তাৰিখে কি ভাওনা আছিলে? আৰু দশৰথৰ স্বৰ্গ উদ্ধাৰ। আৰু আপোনালোকৰ ৰাইজ আহিব, খুব ধুনীয়া এখন ভাওনা। আৰু লগতে এইফালে প্ৰায় সকলোখিনি ছেটআপ প্ৰায় ৰেডি হৈছে আৰু চাই থাকিব আৰু এনেকৈ। ইয়াৰ পিছত আমি নিমন্ত্ৰণ জনাই আনিছিলোঁ অসমৰ এজন সুদক্ষ ইউটিউবাৰ তথা আমাৰ ভাওনাসমূহ আমি মোবাইলতে যি চাব পাৰোঁ তাৰ ব্যৱস্থা কৰি দিয়া প্ৰাঞ্জল ডেকাদেৱ, তেখেতক আমি আমাৰ নাট্যগোষ্ঠীৰ তৰফৰ পৰা এখনি গামোচা আৰু এখনি সম্বৰ্ধনা পত্ৰ প্ৰেৰণ কৰিবৰ বাবে মিণ্টু কলিতাক অনুৰোধ জনাইছোঁ।
প্ৰাঞ্জল ডেকাৰ আমাৰ ইউটিউব চেনেলটোৰ নাম হৈছে অসম DK এণ্টাৰটেইনমেণ্ট। আমি তেখেতকো ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছত চাউণ্ডত আছে আমাৰ এই ভাগ আৰু চাউণ্ড বৰ ধুনীয়া চাউণ্ড দিয়ে আৰু তোমাৰ চাউণ্ডটো ক'ৰ আৰু কেনেকুৱা মানে কণ্টেক্ট নাম্বাৰটো কৈ দিবা, এইফালে চাই লৈ কৈ দিয়া, তোমাৰ নামটো কৈ দিয়া আৰু লগতে কণ্টেক্ট নাম্বাৰটো ৰাইজক কৈ দিবা। চাউণ্ডটো তোমাৰে নহয় জানো? চাউণ্ডটো মোৰ নহয়, মোৰ লগৰতে, মই চলাই আছা, ঠিক আছে। কণ্টেক্ট নাম্বাৰটো কৈ দিবা, তোমালোকৰ লগত যিহেতু ৰাইজে যোগাযোগ কৰিব লাগিব। মোৰ কণ্টেক্ট নাম্বাৰটো হ'ল 7576046488। আকৌ এবাৰ কৈ দিবা ৰাইজক। 7576046488। তোমালোকৰ লোকেশ্যনটো? তোমাৰ লোকেশ্যনটো ৰয়েলত পৰে। ৰয়েলত পৰে। ৰাইজ শুনিবলৈ পাইছে যে ৰয়েলতো একদম খুব ধুনীয়াকৈ এটা চাউণ্ড দিয়ে। চাউণ্ডৰ নামটো কি আছে তোমালোকৰ? দেৱাংশী চাউণ্ড। দেৱাশীষ চাউণ্ড। দেৱাংশী চাউণ্ড খুব ধুনীয়াকৈ এটা চাউণ্ড দিয়ে আৰু আপোনালোকে ৰাইজ কণ্টেক্ট কৰিলে কৰিব পাৰিব। মই ডেছক্ৰিপশ্যনৰ লগতে মোৰ স্ক্ৰীনৰ তলত মই নাম্বাৰটো দি দিম, আপোনালোকে ৰাইজ কণ্টেক্টটো কৰি ল'ব। আৰু লগত আছে আমাৰ লাইটিঙত, আৰু লাইটিঙত কোন আছে সকলোখিনি জনাম। আৰু কৈ দিয়া, এতিয়া কৈ দিয়া তোমাৰ নামটো। মোৰ নাম প্ৰণৱ দত্ত। প্ৰণৱ দত্ত, ঘৰ বালিগাঁও। আৰু তোমাৰ লাইটিঙৰ কাৰণে যদি যোগাযোগ কৰে, যোগাযোগৰ কণ্টেক্ট নাম্বাৰটো তোমালোকে কৈ দিয়া। কণ্টেক্ট নাম্বাৰটো মই কৈ দিছোঁ 9101345917। আকৌ এবাৰ কৈ দিয়া ডাঙৰকৈ। 9101345917। ঠিক আছে। ৰাইজ এয়া দেখিবলৈ পাইছে যে ভাওনা আৰম্ভ হ'বই আৰু এয়া এতিয়া গায়ন বায়ন খুব ধুনীয়াকৈ গায়ন বায়ন পৰিৱেশন কৰিছে আৰু অলপ সময়ৰ পিছতে সূত্ৰ ওলাব। সূত্ৰ ওলোৱাৰ পিছতে এনেকৈ সম্পূৰ্ণৰূপে ভাওনা আপোনালোকক পৰিৱেশন কৰিবলৈ পাব। আৰু যদি আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পায়, প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা ৰাখিলোঁ। কাৰণ অনাগত দিনত আৰু ভাল ভাল ভিডিঅ' আপোনালোকে পাই থাকিব আৰু সেইটো কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি অৰ্থাৎ বেল আইকনটো দবাই দিব। আৰু এইফালে আমাৰ মাজত সূত্ৰ ওলাইছে, চাই লওক। উপাঙ্গ ভূপাঙ্গ ভূষিতম ঘগর সুধর ধর খগ ধর ধগিতা খগন গধগন ধর ধর ধগিতা গোবিন্দ শ্রী পদ পদ গদৈন্য সিদৈন্য সিদৈন্য ধীনাকৃত ধৈ সহলে ভাতৃগণ দেখি দেখি দেখো ভৰ আৰে লয় ৰাখে চলি যা
राम हरि बोला राम हरि बोला देखा देखा सर्वजन इतु लीला माधवर राम हरि बोला राम हरि बोला मृत देह कंधे लोया सले दुख मन देखा কষ্টৰ ফল আজি এয়া দেখিবলৈ পাইছে যে ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাইছে আবেগিক হৈ পৰিলে আৰু সঁচাকৈ খুব এটা দুখ লগা মুহূৰ্ত কাৰণ এজন গুৰুৱেহে বুজি পায় এজন গুৰুৱে যেতিয়া শিষ্যক কিমানখিনি কষ্ট কৰি এইটো পৰ্যায় পায়হি আৰু আপোনালোকে ভিডিঅ'টো চালে নিজে বুজিব আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে সেইসকলে আপোনালোকে এটা অনুৰোধ কৰিছোঁ যাতে এই শিশুসকলৰ কাৰণে প্লিজ লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব এটা কৰি দিয়ে যেন আৰু চাই থাকক আৰু এইদৰে অনাগত দিনত আৰু ভাল ভাল ভিডিঅ' পাই থাকিব ইমানে আছিলে ভিডিঅ'টো বাই বাই।